Hello, dearest learners. Welcome to our third series of polity. In this video, we are going to discuss some most important MCQs on Parliament of India and specially on Lok Sabha. কিন্তু MCQৰ মাজলৈ যোৱাৰ আগতে লোকসভাৰ বিষয়ে অলপমান জানি লোৱা হওক। আমি জানো যে ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় বিধানমণ্ডলক কোৱা হয় পাৰ্লিয়ামেণ্ট বা সংসদ। এতিয়া পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইজ এ বাইকেমাৰেল legislature. Bicameral শব্দটোৰ অৰ্থ হৈছে দ্বিসদনীয় বিধানমণ্ডল। ইয়াত দুখন সদন আছে। আপাৰ হাউচ ইজ কল্ড ৰাজ্য সভা অৰ কাউন্সিল অফ ষ্টেটছ এণ্ড লোৱাৰ হাউচ ইজ কল্ড লোক সভা এণ্ড হাউচ অফ দ্য পিপল। লোকসভাৰ কি হয় সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে। ইয়াৰ বাবে প্ৰত্যেক ৰাজ্যকে কিছুমান কনষ্টিটুৱেঞ্চিত ভাগ কৰা হয় আৰু সেই কনষ্টিটুৱেঞ্চিৰ জনসাধাৰণে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীজনক ভোটদানৰ দ্বাৰা নিৰ্বাচিত কৰি পঠায়। এতিয়া বৰ্তমান লোকসভাত কিমান আছে? চিট আছে 545। আউট অফ 545, 543 জন সদস্য জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে ভোটদানৰ দ্বাৰা। আৰু দুজন সদস্য এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰি পঠায়। In order to form government, political party must need to get simple majority in Lok Sabha election. যদি কোনোবা এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব লাগে, লোকসভাৰ ইলেকশ্যনত তেওঁলোকে simple majority পাব লাগিব। আৰু যেহেতু ইণ্ডিয়াত ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম ফ'ল' কৰা হয়, য'ত every citizen get to cast one vote and candidate who get more number of votes wins. অৰ্থাৎ যিজন প্ৰাৰ্থীয়ে বেছিকৈ ভোট পায়, টোটেল ভোটৰ মানে যিমান ভোট কাষ্ট হয়, সেই যিমানজন কেণ্ডিডেটৰ মাজত কাষ্ট হয় তাৰ ভিতৰত চবতকৈ বেছিকৈ ভোট পায় তেওঁ কি কৰে ইলেকশ্যনটো জিকে। দ্য পাৰ্টি হু গেট মেক্সিমাম নাম্বাৰ অফ লোকসভা চিটছ উইল ফৰ্ম দ্য গভৰ্ণমেণ্ট। এতিয়া আহিছোঁ আমি MCQৰ মাজলৈ। হুইচ এমং দ্য ফলোয়িং কেন বি ছেইড টু বি এ পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া। এতিয়া ভাৰতৰ সংসদৰ পাৰ্ট কোন কোন হয়? ফাৰ্ষ্ট ওৱান ইজ প্ৰেচিডেণ্ট, লোকসভা, ৰাজ্যসভা, গভৰ্ণৰ অফ দ্য ষ্টেট। ৰাষ্ট্ৰপতি, লোকসভা, ৰাজ্যসভা নে ৰাজ্যসমূহৰ ৰাজ্যপাল। ৰাষ্ট্ৰপতি, উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা আৰু নিম্ন সদন অৰ্থাৎ লোকসভাৰে ভাৰতৰ সংসদ গঠিত। প্ৰেচিডেণ্ট, লোকসভা এণ্ড ৰাজ্যসভা। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অনলি A, B and C. দ্য পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইজ বৰ'ড ফ্ৰম। ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাটো কাৰ সংবিধানৰ পৰা বা কোন দেশৰ পৰা লোৱা হৈছে? এইটো লোৱা হৈছে ব্ৰিটেইন বা ইউকেৰ সংবিধানৰ পৰা ভাৰতৰ সংসদীয় চৰকাৰৰ ব্যৱস্থাটো লোৱা হৈছে। হোৱাট কেন বি দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ অফ দ্য লোকসভা। লোকসভাৰ মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ, মেক্সিমাম সদস্য কিমান হ'ব পাৰে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে 552। বৰ্তমান যি মোদী গভৰ্ণমেণ্ট চলি আছে সেইখন হ'ল 17th লোকসভা ইলেকশ্যনৰ দ্বাৰা নিৰ্বাচিত হোৱা চৰকাৰ। মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। এ গভৰ্ণমেণ্ট হেজ টু ৰিজাইন ইফ দ্য নো কনফিডেন্স মোশ্যন ইজ পাছড অন। নো কনফিডেন্স মোশ্যন ক'ত পাছ হ'লে এখন গভৰ্ণমেণ্টে ৰিজাইন দিব লাগে? একৰ্ডিং টু আৰ্টিকল 75(3) তাত কি কোৱা হৈছে যে মন্ত্ৰী পৰিষদ যুটীয়াভাৱে দেশৰ শাসন কাৰ্য পৰিচালনাৰ বাবে লোকসভাৰ ওচৰত দায়বদ্ধ থাকে। আৰু সংসদীয় গণতন্ত্ৰত যদিহে এবাৰ এটা দলে ক্ষমতাত আহে, তেতিয়া সেই আগন্তুক আহিব লগা 5 বছৰৰ বাবে তেওঁলোকে নিজৰ সংখ্যাগৰিষ্ঠতাটো বৰ্তি ৰাখিব পাৰিব লাগিব। যদি কেতিয়াবা বিৰোধী পক্ষই ভাবে যে ক্ষমতাত থকা চৰকাৰে মেজৰিটি হেৰুৱাই পেলাইছে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে? নো কনফিডেন্স মোশ্যন বা অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে লোকসভাত, অনলি ইন লোকসভা। আৰু তেনে অৱস্থাত ক্ষমতাত থকা দলটোৱে সংসদৰ মজিয়াত কি কৰিব লাগে? পুনৰ আস্থা ভোটত জয় হ'ব লাগে। দ্য ফাৰ্ষ্ট নো কনফিডেন্স মোশ্যন ৱাজ মুভড ইন দ্য লোকসভা ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ। আমি গম পালোঁ নো কনফিডেন্স মোশ্যন কি। প্ৰথমবাৰৰ বাবে লোকসভাত নো কনফিডেন্স মোশ্যন কেতিয়ানো উত্থাপন কৰা হৈছিল? প্ৰথম লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপিত হৈছিল 1963 আৰু সেয়া আছিল থাৰ্ড লোকসভা আৰু তেতিয়া সেই সময়ত প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। ফাৰ্ষ্ট সেশ্যন অফ লোকসভা ৱাজ হেল্ড ইন হুইচ এমং দ্য ফলোয়িং ইয়াৰ্ছ। প্ৰথমবাৰ ভাৰতত লোকসভা কেতিয়া গঠন কৰা হৈছিল? ইট ইজ ইন 1952, 17th এপ্ৰিল। 1952 চনৰ 17 এপ্ৰিলত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথম লোকসভাখন গঠন কৰা হৈছিল।
Who among the following supervise the Lok Sabha Secretariat? লোকসভাৰ এটা অংশ হৈছে লোকসভা ছেক্ৰেটেৰিয়েট বা সচিবালয়। ইয়াক সঞ্চালিত কৰে লোকসভাৰ অধ্যক্ষই, লোকসভা স্পিকাৰ। Which among the following statements is correct? A joint sitting of both the houses of the parliament is summoned and presided by the president. যেতিয়া কি হয় যেতিয়া পাৰ্লিয়ামেণ্টৰ সংসদৰ কি হয় এখন জইণ্ট সিটিং যুটীয়া বৈঠক হয় তেতিয়া সেইখন কোনে বৈঠকখন আহ্বান কৰে আৰু কোনে তাত প্ৰিসাইড কৰে, কোনে তাত প্ৰেসিডেন্ট হয়। প্ৰথমটোত কৈছে সামন কৰে summoned and presided by the president, ৰাষ্ট্ৰপতিয়ে সামন কৰে and presided কৰে, তেওঁ প্ৰেসিডেন্ট হয়। নেক্সটত কৈছে summoned and presided by the speaker of the Lok Sabha, লোকসভা স্পিকাৰে summoned আৰু preside কৰে। A joint sitting of the both the houses of the parliament is summoned by the president and presided by the speaker of the Lok Sabha। ইয়াৰ শুদ্ধ আনসাৰ হৈছে এখন যুটীয়া বৈঠক প্ৰথম সামন কৰিব প্ৰেসিডেন্টে, আহ্বান কৰে প্ৰেসিডেন্টে আৰু কি কৰে ইয়াত সভাপতিত্ব কৰে লোকসভাৰ স্পিকাৰে, লোকসভাৰ অধ্যক্ষই। Which of the following are the correct statements about 0 hour? শূন্যকাল বুলি এটা পাৰ্লিয়ামেণ্টত এটা কি আছে 0 hour বুলি এটা টাইম নিৰ্ধাৰণ কৰা আছে। হেতুৰ বিষয়ে কি তলত দিয়া ষ্টেটমেণ্ট শুদ্ধ? There is no mention about 0 hour in rules of procedure. কি হয় কুৱেশ্যন আৱাৰৰ বিষয়ে rules of procedure একো উল্লেখ নাই পাৰ্লিয়ামেণ্টৰ। The 0 hour usually starts at 12 noon. 0 hour start হয় 12 বজাৰ লগে লগে। The 0 hour questions can be asked without permission. 0 hourত যিবোৰ প্ৰশ্ন সোধা হয় সেইবোৰ সোধাৰ বাবে কোনো ধৰণৰ পাৰমিশনৰ প্ৰয়োজন নহয়। এই আটাইকেইটা এনসাৰেই শুদ্ধ। কুৱেশ্যন আৱাৰৰ পিছত আৰম্ভ হয় 0 hour, মনত ৰাখিব। কিন্তু এই বিষয়ে পাৰ্লিয়ামেণ্টৰ ৰুলছ অফ প্ৰচিডিউৰত একো উল্লেখ নাই। ইয়াত কোনো ধৰণৰ ফৰ্মেল পাৰমিশন লোৱাৰ কথা নাই। আকৌ ই পাৰ্লিয়ামেণ্টত সদায় উত্থাপন নহবও পাৰে। গতিকে এই তিনিটা পইণ্টে শুদ্ধ 1, 2 and 3. In case of a tie in voting on a bill in Lok Sabha, who among the following enjoys the right to cast the deciding vote? যদি কেতিয়াবা কোনোবা এখন বিলৰ ওপৰত ভোট লওঁতে শাসক আৰু বিৰোধীৰ মাজত টাই হয় তেতিয়া ডিসাইডিং ভোটটো দিয়াৰ ক্ষমতা দিয়া হৈছে স্পিকাৰক। What is the maximum gap between the two session ইয়াত 2 ৰৈ গৈছে between the two sessions of the parliament? সংসদৰ দুখন অধিৱেশনৰ মাজত ম্যাক্সিমাম গ্যাপ কিমান হ'ব পাৰে? ইয়াৰ এনসাৰ হৈছে 6 month। সংসদৰ দুখন অধিৱেশনৰ মাজত ম্যাক্সিমাম গ্যাপ থাকিব পাৰে 6 মাহ, অৰ্থাৎ এটা বছৰত অন্ততঃ দুবাৰৰ বাবে অধিৱেশন অনুষ্ঠিত হ'ব লাগে। A Lok Sabha speaker addresses his/her resignation to whom among the following? লোকসভাৰ অধ্যক্ষৰ তেওঁ ৰেজিগনেশ্যনখন কাৰ হাতত দাখিল কৰে? লোকসভাৰ অধ্যক্ষই যদি কৰ্মৰ পৰা অব্যাহতি বিচাৰে বা ৰিজাইন দিব খোজে তেওঁ ৰেজিগনেশ্যন লেটাৰখন দিব ডেপুটি স্পিকাৰক দিব। আকৌ যদি ডেপুটি স্পিকাৰজনে ৰিজাইন দিব খোজে তেতিয়াহ'লে তেওঁ দিব স্পিকাৰক। Which of the following statement is incorrect? তলত দিয়া কোনটো ষ্টেটমেণ্ট অশুদ্ধ? Members of Lok Sabha are directly elected by the eligible voters. এটো আমি পঢ়ি আহিছোঁ শুদ্ধ, ডাইৰেক্টলি ইলেক্টেড হয়। Money bills can only be introduced in Lok Sabha. Money bill কেৱল লোকসভাতে উত্থাপন কৰা হয়, এটো মনত ৰাখিব। The Vice President of India is the ex officio chairman of Rajya Sabha. Vice President জন উপৰাষ্ট্ৰপতিজন ৰাজ্যসভাৰ পদেন সদস্য, এটো শুদ্ধ। ৰাজ্যসভাৰ বিষয়ে নেক্সট ক্লাছত আমি পঢ়িম, তেতিয়া ৰাজ্যসভাৰ পদেন সদস্য যে ভাইস প্ৰেসিডেন্ট এই বিষয়ে আমি আলোচনা কৰিম। President nominates 4 members of Anglo-Indian community to Lok Sabha. It is wrong. President nominates 2 members of Anglo-Indian community to Lok Sabha. Who among the following decides whether a particular bill is a money bill or not? তলৰ কোনজনে ডিসাইড কৰে যে এখন বিল মানি বিল হয় নে নহয়? যদি বিল এখন কি হ'ব লাগে মানি বিল হ'ব লাগে সেইখন উত্থাপন কৰাৰ পিছত ডিসাইড কৰিব লোকসভা স্পিকাৰে যে সেই বিলখন মানি বিল হয় নে নহয়। Which among the following bill may need approval by half of the state legislature? তলত দিয়া কোনখন বিল উত্থাপন কৰাৰ পিছত ৰাজ্যিক বিধানমণ্ডলৰ সন্মতিৰ বা এপ্ৰুভেলৰ প্ৰয়োজন হয়। ইয়াৰ শুদ্ধ আনসাৰ হৈছে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল। কিছুমান ক্ষেত্ৰত ধৰক যেনে
যদি ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন ঘটাব লগা হয়, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ যদি পৰিৱৰ্তন ঘটাব লগা হয়, তেন্তে ৰাজ্যিক বিধানমণ্ডলৰ আধা সদস্যৰ এপ্ৰুভেলৰ ইয়াত প্ৰয়োজন হয়। এইখিনি আছিল আজি ভিডিঅ'টোত। আশা কৰোঁ আহিব লগা সকলো এক্সামৰ কাৰণে ইয়াৰ কুৱেশ্যনবোৰ আপোনালোকৰ কাৰণে কামত আহিব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।